যোৱাকালি আৰু আজি নিশাও মই দেখিছোঁ কিছু সংবাদ মাধ্যমত আৰু আমাৰ নিউজ চেনেলত মোৰ বিৰুদ্ধে কিছু অভিযোগ অনা হৈছে আৰু মই এই কথাখিনিকে খুব খোলোচাভাৱে ক'ব বিচাৰিছোঁ। ডিগবৈ যিটো পথ আছাম মালা ডিগবৈ বৰডুমচালৈকে দুটা পাৰ্ট আছে। এটা পাৰ্টটো ব্ৰহ্মাজানৰ পৰা বেক চাইডটো লালন মৰাণ ডাঙৰীয়াই তাত কাম কৰিছে, খুব সুন্দৰভাৱে কাম কৰিছে। আৰু ডিগবৈ যিটো পাৰ্ট, যিটো বনা অঞ্চল আছে ঢেকীয়াজান মুলুক গাঁও, এই অঞ্চলটো অসম চৰকাৰৰ পৰা ব্লেকলিষ্ট হোৱা আৰু সমগ্ৰ অসমতে কুনাম থকা সকলোৱে জানে। ঠিকাদাৰজনৰ নাম হৈছে মতলব উদ্দিন আহমেদ আৰু ভাস্কৰ গোস্বামী। আৰু তেওঁলোকে এই কামখিনি কৰাত যথেষ্ট হেমাহি কৰিছে আৰু তাত ইতিমধ্যে দুটাকৈ এক্সিডেণ্টো হৈছে। কাৰণ কামৰ গতি একেবাৰে নিম্ন খাপৰ আৰু তাত কোনো নিয়ম নীতি নামানাকৈ তেওঁলোকে কাম কৰিছে। বালিৰ নামত মাটি দিছে, গিটিৰ নামত আমাৰ বোকাময় কিছু চেন গেভেল দিছে, 10 mm ৰ'দৰ জেগাত 8 mm দিছে, 8 mm যিবিলাক ৰ'দ দিবলৈ তাক 6 mm দিছে। প্ৰতিটো কামতে যথেষ্ট নিম্ন মানদণ্ডৰ আৰু তাৰোপৰিও গোটেই পথছোৱাই ধূলিময় আৰু সেই ধূলিৰ ওপৰত মানুহ যাব পৰা নাই, এই কথাখিনি সকলোৱে জানে। আৰু ইয়াত যথেষ্ট আজি যোৱা 1 বছৰ ধৰি ঘটনা হৈ আছে। যোৱা 21 অক্টোবৰ তাৰিখে 52 বছৰীয়া মণিৰাম সোণোৱাল ব্যক্তিজনক তেওঁলোকৰ মতলব উদ্দিন আহমেদৰ গাড়ীৰে, এখন পানী টেংকাৰ গাড়ীৰে তেওঁক সেইদিনাখন এক্সিডেণ্ট কৰাৰ ফলত তেওঁলোকে থিতাতে নিহত হৈছিলে। আৰু গোটেই ৰাইজৰ লগত ময়ো তাত গৈছিলোঁ। তাৰ পূৰ্বেও আমাৰ 17 ছেপ্টেম্বৰত 19 বছৰীয়া এজন ছাত্ৰ দৌলত ফুকন, তেওঁ ডাঙৰ গাঁত এটা খনাৰ ফলত তাতৰ মৃত্যু হৈছিলে। আৰু বহু গাড়ী তাত এম্বুলেঞ্চ বা যাত্ৰীবাহী বাছ এনেধৰণৰ বহু গাড়ী তাত পৰি কিনে মানুহ বহুত জখম হৈছিলে আৰু ৰাইজে বহুত প্ৰতিবাদ কৰিছিলে। আৰু অসমৰ প্ৰতিটো নিউজ চেনেলত এই কথাবিলাক ধাৰাবাহিকভাৱে ওলাই আহিছে, লোকেল চেনেলত ওলাই আহিছে। আৰু মই বিধায়ক হিচাপে মোৰ ওচৰলৈ বহু মানুহে অভিযোগো লৈ আহিছিলে আৰু মই নিজে গৈ কিনে সেই কামচোৱা তাত নিজে মই তেওঁলোকক লগ কৰিছোঁগৈ। ঠিকাদাৰ নাহে, কিন্তু তেওঁলোকৰ যিবিলাক তাত মহৰী আছে বা প্ৰজেক্ট মেনেজাৰ আছে তেওঁলোকৰ লগত কথা বতৰা পাতি কিনে আমি কামবিলাক বন্ধ কৰিছিলোঁ, প্ৰতিবাদ হৈছিলে। গতিকে এই গোটেই কথাখিনি সকলোৱে জানে, প্ৰত্যেকটো নিউজ চেনেলে জানে। আৰু আপোনালোক বিশেষকৈ ডিগবৈ প্ৰত্যেকজন সাংবাদিক বন্ধুৱে তালৈ গৈছিলে, এই কথাখিনি আছেই। অহৰহভাৱে তেওঁলোকৰ ঘটনা হৈ আছে আৰু বালিৰ কোপত ধূলিৰ কোপত কোনো যাব নোৱাৰে, গোটেই পাব্লিকে জানে। গোটেই পাব্লিকে জানে ডিগবৈৰ পৰা একেবাৰে বৰডুমচালৈ প্ৰত্যেকগৰাকীয়ে যিটো পাৰ্ট মতলব উদ্দিন আহমেদে কাম কৰিছে। আৰু সেই মানুহজনে প্ৰতিটো কামতে যথেষ্ট গাফিলতি কৰিছে। তেওঁৰ কোনো অনুজ্ঞাপত্ৰ নাই, গাড়ীটো কোনো এখনো কাগজ নাই, তেওঁলোকে কোনো ফিটনেছ নাই, কোনো ৰেজিষ্ট্ৰেশ্যন নাই। গতিকে বছৰ ধৰি তেওঁলোকে বেআইনীভাৱে গাড়ীবিলাক চলাই আহিছে আৰু বহু এক্সিডেণ্ট হৈছে। আৰু তাত আমি বহুত বন্ধ কৰিছোঁ আৰু বন্ধ কৰাৰ ফলতেই যোৱা দুইজনক কিছু পৰিমাণে টকা, সেই 4 লাখ টকা দিবলৈ তেওঁলোকক আমি বাধ্য কৰাইছোঁ। তেওঁলোকে দিলে ইতিমধ্যে 4 লাখ 4.5 লাখ টকা। গতিকে সেইখিনিও হেমাহি। আৰু আমি বাৰম্বাৰ তেওঁলোকক কৈছোঁ যে যি নীতিত কৰিব লাগে, আচলতে আমাৰ যিবিলাক দুইটা আছে ডাঙৰ নলা খান্দি দিয়াৰ ফলত প্ৰত্যেক দিনাখনে এক্সিডেণ্ট হয়, প্ৰত্যেক দিনাখনে বাইক পৰে, প্ৰত্যেক দিনাখনে জীৱ জন্তু পৰে। গতিকে তেওঁলোকে কোনো নিয়মেই নামানে। গতিকে এই বন্ধ কৰাৰ ফলত এতিয়া মোৰ বিৰুদ্ধে যে তেওঁ টকা বিচাৰিছে, তেওঁ কাম বন্ধ কৰিছে, এইবিলাক অযথা মনে সজা এইবিলাক অভিযোগ। আৰু মই আপোনালোকক কৈছোঁ, আপোনাৰ নিউজ চেনেলৰ মাধ্যমে কৈছোঁ, সমগ্ৰ অসমত সকলোৱে জানে যে মতলব উদ্দিন আহমেদ মতলবী মানুহ।
তেওঁলোকে কামৰ কোৱালিটি একেবাৰে বেয়া। তাৰ ব্লেকলিষ্ট লোৱা হোৱাৰ পাছত তেওঁ এজন বন্ধু ভাস্কৰ গোস্বামী এই কামটো তেওঁ কৰি আছে। আৰু এইবিলাক মোৰ ওপৰত অভিযোগ দিছে, তেওঁলোকে নিজেও চহী নকৰে। আকৌ এইবিলাক চহী তেওঁলোকে নকৰে। কোনোবা এজন তেওঁলোকৰ মহৰী বা কিবা সাধাৰণ কৰ্মচাৰীক দি চহী কৰে এইবিলাক কৰাইছে। আৰু তেওঁলোকৰ সৎসাহস নাই। আজি মতলবীদিনৰ সৎসাহস নাই, ভাস্কৰ গোস্বামীৰ সৎসাহস নাই মোৰ বিৰুদ্ধে মানে মোকদ্দমা কৰিবৰ কাৰণে বা ফেচবুকত দিবৰ কাৰণে। কাৰণ এইখিনি অভিযোগৰ আগতেই মই CM ছাৰৰ এইটো আছিল না, CM ছাৰখন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি 1.5 মাহ পূৰ্বে ইয়াত উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে বুলি মই এখন চিঠি দিছিলোঁ। আৰু কমিশ্যনাৰক তেখেতে লগে লগে নিৰ্দেশ দিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আৰু ইতিমধ্যে ইয়াত ইনকুৱাৰী হৈ আছে। আৰু তাৰ সমান্তৰালভাৱে জিলা প্ৰশাসনকো আমি উপায়ুক্ত ডাঙৰীয়াকো এখন চিঠি দিছোঁ, এখন এমাহ পূৰ্বে। আৰু দুয়োটা তদন্ত ইতিমধ্যে হৈ আছে। গতিকে এই তদন্তৰ পৰা হাত সাৰিবৰ কাৰণে আৰু সেই মনে সজাই কিছুমান কাল্পনিক কথা আনি কিনে এই মোৰ ওপৰত এইবিলাক অভিযোগ দিছোঁ। মই সংবাদ মাধ্যমক স্পষ্টভাৱে কৈছোঁ, এই কথাখিনি জানিব লাগে। আৰু তাৰ দুই এজনে কোনোবা মোৰ বিৰুদ্ধে ফেচবুকত লিখিছে, মোৰ বিৰুদ্ধে বদনাম কৰিছে। তেওঁলোকৰ গ্ৰাউণ্ডটো হৈছে, আমাৰ বেকগ্ৰাউণ্ডটোৱে হৈছে মতলবুদ্দিনে কিছু লোকক টকা দি কিনে বিপথে পৰিচালিত কৰি আছে। আৰু সত্য কথাটো ডিগবৈ সন্মানীয় সাংবাদিকসকলে, আমাৰ বৰডুমচা পেঙেৰী সাংবাদিক বন্ধুসকলে সকলোৱে জানে। তেখেতসকলে অহৰহ কণ্টিনিউ নিউজ কৰি আছে। গতিকে তেওঁৰ পৰা এইখিনি পৰিত্ৰাণ পাবৰ কাৰণে এইটো মনে সজা কথা। আৰু ইয়াত ৰাজনীতিকো কিছু ষড়যন্ত্ৰ আছে। যিহেতুকে ইতিমধ্যেই নিৰ্বাচন সমাগত, আৰু মতলবুদ্দিন আহমেদ এই মানুহজন সকলোৱে যে নিজৰ দালাল বুলি। আৰু কংগ্ৰেছ দলৰ আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আজি 2 মাহ পূৰ্বে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰিছে। কাৰণ কংগ্ৰেছৰ দলটোৰ হৈ তেওঁ এটা বিপথে পৰিচালিত কৰি দালালি কৰিছিলে। এইটো সমগ্ৰ অসমে জানে। তেওঁ কংগ্ৰেছৰ এজন দালাল আছিলে, কিন্তু বেছি দালালি কৰে কংগ্ৰেছৰ পৰাও তেওঁ বহিষ্কাৰ হৈছে। এই কথাখিনি কৈছোঁ। গতিকে তদন্ত হ'ব আৰু তদন্ত আওতালৈ আহিব আৰু অহৰহ কোৱা হৈছে। আৰু এইটো কথা কৈছোঁ, কামটোতো বন্ধ কৰিবই লাগিব, সেইটো ৰাইজৰ দাবী আছে। কাৰণ কাম নিম্ন মানদণ্ড কৰিছে, তাত পানী মৰা নাই। আপোনালোকে যাওক, এতিয়া মই কৈছোঁ, মই চেলেঞ্জ দি কৈছোঁ, সকলোকে কৈছোঁ যে আপোনালোকে বাইক এখন গাড়ী এখন লৈ এতিয়া ডিগবৈৰ পৰা বৰডুমচালৈ যাওক। যিটো এইটো পাৰ্টত মতলবুদ্দিনে কাম কৰিছে, তাত ধূলিৰ পৰা যাব নোৱাৰে। ছাত্ৰ ছাত্ৰীয়ে ডিগবৈ কলেজ, মহিলা মহাবিদ্যালয়, অজস্ৰ ছাত্ৰ ছাত্ৰী ডেইলি সেই অঞ্চলৰ পৰা 500-600 ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে, বেপাৰ বাণিজ্য কৰে, ৰোগী অহা যোৱা কৰে, কিন্তু কোনো আহিব নোৱাৰে, গোটেই ধূলিময়। গতিকে গোটেই কথাখিনি বহুত সকলো সাংবাদিক বন্ধুসকলে নাজানে। গতিকে মই ডিগবৈ সাংবাদিকসকলক কৈছোঁ, এই নিউজখিনি ওলাব লাগে, তদন্ত হ'ব লাগে এইটো দেই। এই কথাখিনি ক'লোঁ। তাৰপাছত নিউজ কালি এইজন নিউজ, ইয়াৰ নাম হৈছে অজিত সোণোৱাল। এই অজিত সোণোৱাল এজন ধেমাজি অঞ্চলৰ মানুহজন, আচলতে চাইক্ৰ, তেওঁ কথা ক'ব নোৱাৰে ভালকৈ। আৰু বহু মহিলাৰ, বহু পুৰুষৰ বিৰুদ্ধে কুৎসাত ৰচনা কৰে। মোৰ বিৰুদ্ধেও যোৱাকালি ফেচবুকত পোষ্ট কৰিছে কিবা মহিলাক লৈ, মই নামবিলাক ক'ব বিচৰা নাই। যি মহিলা এখন ঘৰ সংসাৰ আছে, আৰু এইবিলাক কাৰণতে আজি 5 বছৰ পূৰ্বে ইলেকশ্যন ঠিক আগে এইটো কেছেই কৰিছিলে। আকৌ এই কেছেই কৰিছিলে, এই কেছবিলাক আগতেও কৰিছে, মই নকৰা নাই, আগে কেছ কৰিছে। কেছ কৰাৰ আমাৰ গোটেই নথি পত্ৰই আছে। কেছ চলিছে, দুজনক কেছ দিয়া হৈছিলে 2021 চনত। 2021 চনৰ ফেব্ৰুৱাৰী মাহত, ঠিক ইলেকশ্যনৰ আগতে 5 বছৰ পূৰ্বে। মই সেইকেইজনৰ নাম ক'ব বিচৰা নাই। সেই তেওঁলোক কেছ চলিছে, তেওঁলোক পলাই গ'ল, হাইকোৰ্টৰ পৰা ৰেহাই দিছে। আৰু নিউজ তেওঁ দিছে কিবা, তেওঁলোকে কিছু সংখ্যক লোকে মনে সজা কথাৰে ভোটাৰ লিষ্টত তেওঁলোকে ব্লেকমেইল কৰি নাম উঠাই কিনে মোক কোৱা ফটোৰ সাঙুৰ খুৱাইছে।
কাৰণ মোৰ লগত অজস্ৰ মানুহৰ ফটো আছে, অজস্ৰ মহিলাৰ ফটো আছে। মই কৈছোঁ, যোৱাকালিও কৈছোঁ কিন্তু কোনোবা এগৰাকী মহিলাৰ লগত ফটো থাকিলেই যে এটা বিকৃতকৰণ কৰিব এইটো কথা নহয়। গতিকে এই 5 বছৰ আগতেই এই কেছটো আমি দিছিলোঁ আৰু এইখিনি যোৱাকালি এই অজিত সোণোৱালে দিছে। গতিকে এই দুইজনৰ ওপৰত মই আইনী ব্যৱস্থা লৈছোঁ। যোৱাকালি কথা পাতিছোঁ, আজি তাৰ প্ৰচেছ হ'ব। দুইজন আইনী আওতলৈ মই অনাম, এইখিনি কথা কৈছোঁ। আৰু এটা বিভ্ৰান্তিমূলক এইবিলাক কথা চলি আছে, কাম কৰি আছে। আৰু ইয়াত আৰু দুজনমান ব্যক্তি আছে, সময়ত নিশ্চয় গম পাব। আৰু বহুতে আপোনাৰ সাংবাদিক বন্ধুসকলেও জানে কেনেকুৱা ষড়যন্ত্ৰ 2026লৈ আৰু সেই ৰাষ্ট্ৰৰ কথাটো সেইটোৱে, তেওঁ নিম্ন মানদণ্ডৰ কাম কৰিছে, তেওঁক ধৰা কাৰণেই আচলতে এইখিনি কৰিছে। গতিকে সাংবাদিক বন্ধুসকলে স্পষ্ট কৰিছোঁ, এই কথাখিনি জনসাধাৰণে জানিব লাগে। বাকী যিখিনি তথ্য আছে নিশ্চয় আপোনালোকক জনাম। গতিকে আপোনালোকে এইখিনিয়ে ক'লোঁ। আৰু এই দুইজনৰ ওপৰত মই আইনী ব্যৱস্থা লৈছোঁ। আজি তেওঁলোকক মোকদ্দমা লৈ দিয়া হ'ব কোৰ্টত। ইতিমধ্যে আমি কথাখিনি পাতিছোঁ, আজি তেওঁলোকক দিয়া হ'ব। গতিকে খুব সোনকালে এই কথাখিনি জলপটকৈ ওলাব। গতিকে মই কেনেকৈ টকা ডিমাণ্ড কৰিছিলোঁ, কি কৰিছিলোঁ, এই কথা কিন্তু আছেই। আৰু ৰাস্তা কথাত লৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আজি 1.5 মাহ পূৰ্বে যে চিঠি দিছিলোঁ, মাননীয় মুখ্যমন্ত্ৰীয়ে তদন্ত আনিছিলে, যিটো উচ্চ পৰ্যায়ৰ তদন্ত। এই ভয়তে এখন ভেকু ভাওনা ৰচনা কৰি মোৰ বিৰুদ্ধে কুৎসাত ৰচনা কৰিছে। মই সাংবাদিক বন্ধুসকলক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যিখন আজি 1.5 মাহ পূৰ্বে মই চিঠি দিছিলোঁ, তেওঁ যিটো কমিশ্যনাৰক যিটো অৰ্ডাৰ দিছিলে সেইখন চিঠি দিছোঁ। উপায়ুক্ত ডাঙৰীয়াক দিছিলোঁ। তেওঁৰ গাড়ী কোনো কাগজ পত্ৰ নাই, তেওঁক নিয়ম বহিৰ্ভূতভাৱে কামখিনি কৰিছে। আৰু তাত যে এক্সিডেণ্ট হৈছে, কেইবাজনো আঘাতপ্ৰাপ্ত হৈছে, গোটেই কথাখিনি দিয়া আছে। গতিকে এই ইনকুৱাৰীলৈ দিয়াৰ কাৰণেই তেওঁ আচলতে এইবিলাক মোৰ বিৰুদ্ধে আছে কুৎসা ৰচনা। এইখনে মই দিছোঁ আপোনালোকক। গতিকে এই বাকী আমাৰ মতলব বিদিনৰ যিখিনি চিঠি আছে, এইখিনি চিঠিখিনি মই দিছোঁ। এতিয়া আপোনালোকৰ লগত আছে, এইখিনি দিছোঁ চিঠি। গতিকে এনেকুৱা ভুৱা এটা কেছত মোক জড়িত কৰি এনেকুৱা এটা কৰিছে। গতিকে আপোনালোকক মই আজি গোটেই কথাখিনি স্পষ্ট কৰিছোঁ। এটা সম্পূৰ্ণ মনে সজা পৰিকল্পিত ঘটনা। মতলব বিদিনৰ কথাটো আপোনালোকে অন্ততঃ বাপাপুং এজন মিত্ৰ আছিলে ছাত্ৰ, বাপাপুং অঞ্চলত সোধক, আপোনাৰ ঢেকীয়াজান মুলুক গাঁৱত সোধক, পেঙেৰী চাৰিআলিটো সোধক, ব্ৰহ্মাজানত সোধক। প্ৰত্যেকগৰাকী ব্যক্তিয়ে তেওঁ কেনেধৰণে কাম কৰিছে, কিমান নিম্ন পৰ্যায়ৰ কাম কৰিছে, এই কথাখিনি ক'ব। আৰু কিমান ঘটনা আছে তেওঁলোকে ক'ব। সেইখিনিতো মই ক'লে নহয়। গতিকে আপোনালোকে নিউজ চেনেলৰ দ্বাৰা এই কথাখিনি ইনকুৱাৰী কৰিবলৈ মই অনুৰোধ কৰিলোঁ। থেংক ইউ।